জুৰিয়াত নিত চুৰৰ দৌৰাত্মক ইখনৰ পাছত সিখনকৈ গাঁৱত চুৰিকাণ্ডৰ ঘটনা বিনিদ্ৰ ৰজনীত কটাবলগীয়া পৰিস্থিতি সাধাৰণ ৰাইজৰ। এইবাৰ চুৰি কৰিবলৈ আহি ৰাইজৰ জালত পৰিল এটা গবাইত চুৰ। জুৰিয়াৰ তেলিয়া গাঁৱত এই ঘটনা। তেলিয়া গাঁৱৰ 2খন দোকান আৰু এঘৰ পৰিয়ালত চুৰে চলালে চাফাই অভিযান। চাফাই অভিযান চলাই চুৰি গেঙৰ বাকী সদস্য বয় বস্তু লৈ পলাই হাৰে যদিও গেংটোৰ আলু নামৰ চুৰটো ৰাইজৰ জালত পৰে আৰু উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। সম্প্ৰতি আৰক্ষীয়ে চুৰটোক জেৰা অব্যাহত ৰাখিছে। জুৰিয়াত নিত চুৰৰ দৌৰাত্মক ইখনৰ পাছত সিখনকৈ গাঁৱত চুৰিকাণ্ডৰ ঘটনা বিনিদ্ৰ ৰজনীত কটাবলগীয়া পৰিস্থিতি সাধাৰণ ৰাইজৰ। এইবাৰ চুৰি কৰিবলৈ আহি ৰাইজৰ জালত পৰিল এটা গবাইত চুৰ। জুৰিয়াৰ তেলিয়া গাঁৱত এই ঘটনা। তেলিয়া গাঁৱৰ 2খন দোকান আৰু এঘৰ পৰিয়ালত চুৰে চলালে চাফাই অভিযান। চাফাই অভিযান চলাই চুৰি গেঙৰ বাকী সদস্য বয় বস্তু লৈ পলাই হাৰে যদিও গেংটোৰ আলু নামৰ চুৰটো ৰাইজৰ জালত পৰে আৰু উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। সম্প্ৰতি আৰক্ষীয়ে চুৰটোক জেৰা অব্যাহত ৰাখিছে। বেছি সোমাব নালাগে, যদি সোমাইছিলেতো কাম আহিব। খান্তালাজ কৰি চব লৈ গুচি গ'ল আৰু ভাঙি চিঙি। আমিতো সোমাই নাই, মই বাহিৰৰ পৰাই চাইছোঁ। সব দোকানে একো নাই, সব নিলে, আটা চেনি চাউল সব নিলে।